অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গক যিসকলে মৃত্যুৰ মুখলৈ ঠেলি দিলে সেইসকলক শীঘ্ৰেই কৰায়ত্ব কৰি কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে অসম চাহ জনজাতি ছাত্ৰ সন্থাই। আৰু এতিয়ালৈকে যিকেইজনক কৰায়ত্ব কৰিবলৈ বাকী আছে, বিশেষকৈ শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাসহ সেই সকলো অভিযুক্তকে শীঘ্ৰেই কৰায়ত্ব কৰাৰ দাবী জনাইছে অসম চাহ জনজাতি ছাত্ৰ সন্থাই। লগতে তেওঁলোকে আৰু কেতবোৰ দাবী উত্থাপন কৰি আচলতে স্মাৰকপত্ৰ প্ৰদান কৰিছে জিলা আয়ুক্ত, সমজিলা আয়ুক্তসমূহলৈ। মই বৰ্তমান ইয়াত আটছাৰ কেন্দ্ৰীয় উপসভাপতি আছে, মই প্ৰথমে তেওঁৰ ওচৰলৈ আহিব বিচাৰিম। কি ক'ব? অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুত জড়িত থকা আটাইকেইজনক আমি গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। বেপাৰী মহন্ত আৰু লগতে তেওঁৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ লগতে অসম এছ'চিয়েশ্যনৰ যিকেইগৰাকী বিষয়ববীয়া সেইদিনাখন এই য়াৰ্ডখনত উপস্থিত আছিল, তেওঁলোক সকলোৱে দুখী। এটা কাৰণে দুখী, এজন অসুস্থ মানুহক যেনেধৰণে তেওঁলোকে চোৱা চিতা কৰিব লাগে, তেওঁলোকক যেনেধৰণে ৰক্ষণাবেক্ষণ দিব লাগিছিলে। এতিয়া আমি কোনোবা এটা অনুষ্ঠানত দেখোঁ, অসমৰ বিভিন্ন অনুষ্ঠানসমূহত জুবিন গাৰ্গক বিভিন্ন নিৰাপত্তা বেষ্টনীৰে মাজেৰে ৰখা হয়, কিন্তু ইয়াতখনত থকা সেই ব্যক্তিসকলে তেওঁক কিয় লাইফ জাকেট নিপিন্ধাকৈ পানীত নামিব দিলে? মই ভাবোঁ সেইটোৱে ডাঙৰ এটা গাফিলতি, আৰু তাৰ কাৰণে সেইসকল সেই ঘটনাটোৰ লগত জড়িত আছে জুবিন গাৰ্গৰ মৃত্যুৰ লগত। সেইকাৰণে অসম এছ'চিয়েশ্যনৰ যিকেইগৰাকী মানে ব্যক্তি উপস্থিত আছিলে আটাইকেইজনকে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি দিব লাগিব। আৰু বেপাৰী মহন্তৰ কাৰণে আমি অসমৰ হীৰা হেৰুৱাইছোঁ, অসমৰ সম্পদ হেৰুৱাইছোঁ। এই বেপাৰী মহন্তক এই ডাবুল ইঞ্জিন থকা চৰকাৰখনে য'তেই নাথাকক, পৃথিৱীৰ যিটো চুকতেই তেওঁ নাথাকক, তেওঁক চুচৰাই আনি কিন্তু তেওঁলোকে জেল হাজতলৈ প্ৰেৰণ কৰিব লাগিব। আৰু সিদ্ধাৰ্থ শৰ্মা যিজন মেনেজাৰ, তেওঁৰ সম্পূৰ্ণ দায়িত্ব আছিলে, তেওঁ মেডিচাইন দিয়া নাছিলে দুদিন, আমি জানিবলৈ পাইছোঁ। আৰু তেওঁক ৰক্ষণাবেক্ষণ দিয়া, তেওঁ ক'লৈ গৈছে, কি কৰিছে, গোটেইখিনি চোৱা চিতাৰ বিশেষকৈ দায়িত্ব আছিলে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা। আৰু তেওঁৰ দায়িত্বহীনতাৰ ফলতে আমি কিন্তু অসমৰ হীৰা, অসমৰ সম্পদ হেৰাইছোঁ। আৰু সিদ্ধাৰ্থ শৰ্মাক অতি শীঘ্ৰে প্ৰশাসন তথা চৰকাৰখনে কিন্তু চুচৰাই আনি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগিব। আৰু যেতিয়ালৈকে এই দুখীকেইজনক শাস্তি নিদিয়ে, তেতিয়ালৈকে অসম ছাত্ৰ সন্থাই কিন্তু নীৰৱে বহি নাথাকে। আমি গোটেই বিষয়বস্তুটো কিন্তু আমি নিৰীক্ষণ কৰি আছোঁ। যদি খুব সোনকালে যদি তেওঁলোকক দৃষ্টান্তমূলক শাস্তি নিদিয়ে, তেনেহ'লে কিন্তু আমি ৰাজপথলৈ, আমি কিন্তু আমাৰ চাহ জনগোষ্ঠীৰ সকলো ৰাইজ কিন্তু ৰাজপথলৈ নামি আহিবলৈ কিন্তু বাধ্য হ'ব। এতিয়া কি আপোনালোকে স্মাৰকপত্ৰ? যিহেতু আমি অসমৰ প্ৰতিগৰাকী ব্যক্তিয়ে মৰ্মাহত হৈ আছোঁ, আৰু যোৱা 23 তাৰিখে আমাৰ আহ্বানত অসমত থকা বিভিন্ন সৰু বৰ চাহ বাগিচা বন্ধ ঘোষণা কৰি জুবিনদালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে সমদল উলিয়াই জুবিনদাৰ ন্যায় বিচাৰিছিলে। আৰু এই দুৰ্গা পূজাৰ বতৰত আমি বিশেষ সূত্ৰে গম পাইছোঁ, কেইবাখন চাহ বাগিচাত পূজা সমিতিয়ে তেওঁলোকে চিনেমা দেখাৰ যি এটা পৰম্পৰা, ইতিমধ্যে আবেদন জনাইছে চিনেমা দেখাবৰ কাৰণে। এই বিষয়টোক লৈ আমি দুখ পাইছোঁ। আৰু আমি ইতিমধ্যে যোৱাকালি আমি শিৱসাগৰ জিলা আয়ুক্ত ডিমু জিলা আয়ুক্তক আমি এখন স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ, যাতে এই জুবিনদাৰ প্ৰতি সন্মান জনাই এইবাৰ পূজাত যাতে কোনো এখন চাহ বাগিচা যাতে চিনেমা দেখাৰ যি অনুমতি প্ৰশাসনে দিয়ে, এই অনুমতি যাতে নিদিয়ে। আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি প্ৰতিটো পূজা সমিতিকে আমি আহ্বান জনাইছোঁ, জুবিনদা যিহেতু আমাৰ সম্পদ, আমাৰ হীৰা, আমাৰ প্ৰতিজন জাক জমকতাটো বিচৰা নাই। আৰু লগতে যে বোলছবি যাতে চিনেমা যাতে কোনোৱে প্ৰদৰ্শন নকৰে কোনো এখন পূজা সমিতি, তাৰ বাবে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি প্ৰতিখন পূজা সমিতিলৈ আমি আহ্বান জনাইছোঁ। কি ক'ব? প্ৰথমতে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাই আটছাই ডিমু শাখাই যোৱাকালি আমি সমজিলা আয়ুক্তক আমি এখন স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ। আমি অসমত বসবাস কৰি যিসকল চাহ জনগোষ্ঠীৰ লোকসকল আছে, আৰু আমাৰ ডিমু অঞ্চলত 9খন চাহ বাগিচা আছে। 9খন চাহ বাগিচাত যিহেতু আপোনালোকে সকলোৱে জ্ঞাতই যে প্ৰতি বছৰ তেওঁলোকে পূজাত তেওঁলোকে চিনেমা, যিহেতু আমি বোলছবি বুলি কওঁ, চিনেমা তেওঁলোকে দেখায়। কিন্তু এই বছৰ আমি জুবিনদাৰ প্ৰতি সন্মান জনাই আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা আমাৰ কেন্দ্ৰীয় হয় যে তেওঁলোকে কোনো ধৰণৰ চিনেমা দেখাব নোৱাৰে বুলি আমি সমজিলা আয়ুক্তক আমি এখন স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ। আৰু লগতে আমি এটা আটছা ফালৰ পৰা স্পষ্টকৈ এটা দাবী জনাব বিচাৰিছোঁ, যিহেতু আমি আমাৰ সন্মানীয় উপসভাপতি ডাঙৰীয়া ক'লেই যে শ্যামকানু মহন্ত ডাঙৰীয়া আৰু আপোনাৰ সিদ্ধাৰ্থ শৰ্মা, তেওঁলোকক অতি শীঘ্ৰে কৰায়ত্ব কৰি কঠোৰতকৈ কঠোৰতম শাস্তি প্ৰদান কৰিবই লাগিব তেওঁলোকে। নহ'লে আমি
1.5 কোটি জনসংখ্যা, যিহেতু আমি চাহ জনগোষ্ঠীৰ লোকসকল 1.5 কোটি জনসংখ্যা আছোঁ, 1.5 কোটি জনসংখ্যা কিন্তু ৰাজপথত ওলাবলৈ প্ৰতিবাদ কৰিবলৈ আমি বাধ্য হ'ম। হয়, এনেধৰণে সকলোৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু শীঘ্ৰেই কৰায়ত্ব কৰাৰ দাবী উত্থাপন কৰিছে এই অভিযুক্তসকলক আৰু এটা উচিত তদন্তৰ দাবী তুলিছে। অন্যথা অসম চাহ জনজাতি যি চাহ জনজাতি ছাত্ৰ সন্থা আছে আটছা, তেওঁলোকৰ সকলো শাখাই প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ব বুলি স্পষ্ট কৰি দিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।